হিমন্ত বিশ্ব শৰ্মাই আপোনাক ভয় কৰে নেকি সেইটো হিমন্ত বিশ্ব শৰ্মাই 100% ভালকে জানে আমাৰ ইংৰাজীত এষাৰ কথা আছে যে ইউ কেন লভ ইউৰ নেইবাৰ ইউ কেন হেট ইউৰ নেইবাৰ বাট ইউ কেনট ইগনোৰ তেওঁ সেইটো নাই তেওঁ হৈছে সুবিধাবাদ কালিলৈ দিল্লীত কংগ্ৰেছ চৰকাৰ হওক আপোনাক মই কৈ থলোঁ CBI ED গৈ তেওঁ দৰ্জাত টুকুৰীয়া আগতে তেওঁ কোনোবা কংগ্ৰেছ নেতাৰ ঘৰত আকৌ টুকুৰিয়াব তেওঁ কেৱল ঘৃণা অবিশ্বাস আৰু এটা সংশয়ৰ বাতাবৰণ এটা সৃষ্টি কৰিবৰ কাৰণে অহনিশে চেষ্টা কৰিছে মোৰ এনেকুৱা সন্দেহ হয় যে তেওঁ পাৰিলে আমাৰ মাজত তীব্ৰ হ'ব লাগে সংঘাত ED CBI ইনকাম টেক্স পুলিচৰ ভয় খুৱায় এতিয়া আমাৰ দেশৰ মানুহক আৰু বিজেপিয়ে ধৰি ৰাখিব নোৱাৰে পৰা হ'লে 400 পাৰ হৈ গ'লহেঁতেন কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে যদি আপুনি কথা পাতে তেওঁ এখন ফটো মৰাব মাৰি ৰিপৰ্টাৰক ফোন কৰিব চা ভূপেন আজি মোক লগ কৰিলে পঢ়িলে জইন কৰিব একেটা ৰুমত এখন বিচনাতো ৰাজনীতি কৰিছোঁ মোক এদিন এজন সাংবাদিকে কৈছিলে যে একো ভাল নেদেখেনি আপুনি এজন মুখ্যমন্ত্ৰী সদায় ভৱিষ্যত প্ৰজন্মক লৈ পেলাই ৰাজনীতি কৰিব লাগে দিল্লীত চৰকাৰ পৰিৱৰ্তন হ'লে তেওঁ 100% নাজানে তেওঁ ঠিকনা কি হ'ব গতিকে তেওঁ অসম লৈ পেলাই চিন্তিত নহয় যে পাপক ঘিন কৰিবা পাপিক ঘিন নকৰিবা কংগ্ৰেছত এতিয়াও বিজেপিৰ এজেণ্ট আছে এজেণ্ট বিজেপিৰ মাজতো আমাৰ আছে আমাৰ মাজতো তেওঁলোকৰ দুই এজন আছে সেইটো মই অস্বীকাৰ নকৰোঁ এতিয়া যোগী আদিত্যনাথৰ তেওঁ দ্বিতীয় অৱতাৰ হ'ব বিচাৰিছে যে নাৰীৰ নিৰ্যাতনত অসম 1 নম্বৰত আছে আনএমপ্লয়মেণ্টত অসম 1 নম্বৰ আছে ধাৰত অসম 1 নম্বৰ আছে